আৰু এয়া মই বঢ়িয়াকৈ দি আছোঁ কবিৰ পুলিত পান ফ্ৰেছ কবি এইবিলাক দেউতাই বঢ়িয়াকৈ ৰুইছি কবি আছে তাৰপিছত এইফালে নেহুৰ আছে তাতে ধনিয়া আছে তাৰপিছত এইফালে আলু আছে গোটাই ফালে গোটাই আলু একেবাৰে নিৰ্ভেজেলীয়া বস্তু এইখিনিত মানে সাৰ সুৰ একো নাই লগা নাই অৱশ্যে লাগব এটা ফুলো আছে ওলো আছে বান্ধাও আছে গোটাই কিবি কবি আছে এইফালে পাছফালেও আছে খেতি কৰি থৈ দিছে দেউতাই আমি এটা খাব লাগে কিন্তু মই একদম বেয়া পাওঁ এইবিলাক কবি কবা কিবা কিবি আমি যে মই এইবিলাক মানে চব্জি বোলা বস্তুটো বা শাক বোলা বস্তুটো মই একদম বেয়া পাওঁ শাকো ৰুইছিলে সেইফালে শাক বেঙেনা সিফালে সেইটো চাইডে আছে এতিয়া বহুত বস্তু ৰুই থৈ আছে কিন্তু মই একদম বেয়া পাওঁ আৰু এইবিলাক বহুতে কমেণ্ট কৰি পেলাই খুজিবও পাৰা খুজিলে মই দিম দেই কিন্তু সেইটো গাইজ কথা আমাৰ গাইজক দিবা লাগি মই মানে অলপ কুণ্ঠাবোধ নকৰোঁ মই ঘৰলৈকে আহিব লাগিব আৰু নিবা লাগিব দি পেলাই মই নিজে দিবা লাগি নাযাওঁ আমাৰ ঘৰত আহিবি আহোঁতে বঢ়িয়াকৈ হোটেলত সোমাই পেলাই বঢ়িয়া খাজা লালমোহন তাৰপিছত কালাকান ৰসমলাই আৰু এটা বস্তু কিবা পাইছিল জিলাপি আৰু এটা কিবা বস্তু আছিল সেইটো বস্তুৰ নাম নাজানো এইকেইবিধ বস্তু বঢ়িয়াকৈ হাতত লৈ আহিবি আৰু এই কবি ধনিয়া নেহুৰ আলু কিবা কিবি বেঙেনা শাক চব লৈ যাবি